টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আৰু এটা খবৰ লৈ আহিছো ভাৰতৰ জনসাধাৰণ পেট্ৰলৰ নাটনিত বা ডিজেলৰ নাটনিত ভুগিবলগীয়া নহয় কাৰণ এইবাৰ ভাৰতক বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আমেৰিকাৰ তৰফৰ পৰা যি সময়ত দেশৰ জনসাধাৰণে কৃত্ৰিম ইন্ধনৰ কৃত্ৰিম নাটনিত ভুগিব লগা হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ইন্ধনৰ ক্ষেত্ৰত মিতব্যয়ী হোৱাৰ আহ্বান জনাইছে তেনে সময়তে এতিয়া আমেৰিকাৰ তৰফৰ পৰা এটা ডাঙৰ খবৰ আহিছে যে ইন্ধনৰ নাটনিৰ মাজতে এটা বৃহৎ খবৰ ভাৰতক যিমান তেল লাগে আমেৰিকাই দিবলৈ হাজু কাইলৈ যেটো ভাৰতলৈ আহিব আমেৰিকাৰ ৰাজনৈতিক নেতাই ভাৰতত ভৰি থোৱাৰ পূৰ্বে ভাৰতক দিছে এই বৃহৎ প্ৰতিশ্ৰুতি লৈছে এই মুহূৰ্তত টাইম এট বিগ ব্ৰেকিং কোন আহিব আমেৰিকাৰ অতিথি ভাৰতক যিমান লাগে হিমান তেল দিম এয়া ভাৰতক যিমান তেল লাগে হিমান তেল দিম বুলি কৈছে আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিওৰ এই মন্তব্য আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰতৰ জনসাধাৰণক দিছে এই প্ৰতিশ্ৰুতি ভাৰত আমাৰ উৎকৃষ্ট অংশীদাৰ ভাৰতৰ সৈতে যি বাণিজ্যিক সম্পৰ্ক সেই সম্পৰ্কৰ এক প্ৰকাৰ উন্নতিৰ ইংগিত দিছে ভাৰত ভ্ৰমণত কোৱাড দেশৰ মন্ত্ৰীসকলক লগ পোৱাৰ সুযোগ পাম ভাৰতৰ সৈতে মিলি আমি অতি ভাল কাম কৰো 26 মেত ভাৰতত বহিব কোৱাডৰ সন্মিলন আৰু 26 মেত ভাৰতত কোৱাডৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিব আমেৰিকাৰ বৈদেশিক মন্ত্ৰী ভাৰতীয় আমদানিৰ ওপৰত টেৰিফ হ্ৰাস কৰিলে এতিয়া আমেৰিকাই কাইলৈ পৰাই ভাৰত ভ্ৰমণত আমেৰিকাৰ বৈদেশিক মন্ত্ৰী আহিব মাৰ্কো ৰুবিও আমি পুনৰ জনাইছো এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ দেশবাসী এতিয়া ইন্ধনৰ সংকটত ভুগিব লাগিব বুলি এক প্ৰকাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী জনসাধাৰণক মিতব্যয়ী হোৱাৰ আহ্বান জনাইছিল আৰু সমান্তৰালভাৱে বিশ্বৰ অন্যান্য প্ৰান্ততো এতিয়া দেখিবলৈ পোৱা গৈছে ইন্ধনৰ নাটনি পশ্চিম এছিয়াৰ যুদ্ধৰ বাবে আৰু এফালে পশ্চিম এছিয়াৰ যুদ্ধ চলি থকাৰ সময়তে ষ্ট্ৰেইট অফ হৰমুজেৰে যি ইন্ধন পৰিবাহী জাহাজ অহা যোৱা কৰি আছিলে সেই জাহাজসমূহত এক প্ৰকাৰ বাধা আহি পৰিছে যাতায়াতৰ ক্ষেত্ৰত আৰু একেধৰণে সেই ষ্ট্ৰেইট অফ হৰমুজত চলি থকা উত্তেজনাৰ বাবে ৰাছিয়াৰ তৰফৰ পৰা ভাৰতলৈ যি তেল প্ৰেৰণ কৰি আহিছিল অৰ্থাৎ ভাৰতে ৰাছিয়াৰ পৰা যি 50% তেল ক্ৰয় কৰিছিল সেই বিষয়টোতো এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যেহেতু পুনৰ নিষেধাজ্ঞা জাৰি কৰিলে এনে অৱস্থাত ভাৰতৰ জনসাধাৰণৰ বাবে এক প্ৰকাৰ বিপদ নামি আহিছিল কিন্তু ভাৰতৰ জনসাধাৰণৰ বাবে যি সময়ত এতিয়া ইন্ধনৰ নাটনিৰ ইংগিত দেখিবলৈ পোৱা গৈছিল তেনে সময়তে ভাৰতক উদ্দেশ্যি এই মন্তব্য কৰিছে এতিয়া আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে যে ভাৰতৰ জনসাধাৰণৰ কোনো কাৰণতে ইন্ধনৰ অভাৱত ভুগিবলগীয়া নহয় আমেৰিকাৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া ভাৰতৰ জনসাধাৰণক বা ভাৰতক কিমান তেল লাগে পৰ্যাপ্ত তেল সময়মতে যোগাৰ ধৰিব এতিয়া আমেৰিকাই আৰু এই আমেৰিকাৰ বৈদেশিক মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এতিয়া ভাৰতৰ জনসাধাৰণক ভাৰত চৰকাৰক এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰতলৈ আহিব ভাৰত ভ্ৰমণৰ উদ্দেশ্যে আহিব আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকী আৰু ভাৰত ভ্ৰমণৰ পূৰ্বে ভাৰতত ভৰি থোৱাৰ পূৰ্বে আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে এতিয়া ডাঙৰ মন্তব্য কৰিছে যে ভাৰতক যিমান তেল লাগে সিমান তেল আমি দিম আমেৰিকাৰ তৰফৰ পৰা ভাৰতক এতিয়া তেল দিবলৈ সাজু হৈছে আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰতত ভৰি থোৱাৰ পূৰ্বে এই ঘোষণা কৰিছে যেহেতু আমেৰিকাৰ ৰাজনৈতিক নেতাগৰাকী ভাৰত ভ্ৰমণ কৰিবলৈ আহিব ভাৰতৰ কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিব আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকী বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা কোৱাডৰ এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিব কেইবাগৰাকীও ৰাজনৈতিক নেতা আৰু সমান্তৰালভাৱে আমেৰিকাও আহিব এই কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আৰু তেনে সময়তে এতিয়া ভাৰতত ভৰি থোৱাৰ পূৰ্বে আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিওই এই ডাঙৰ মন্তব্য কৰিছে ভাৰতৰ জনসাধাৰণে ইন্ধনক লৈ কোনো কাৰণত চিন্তাত পৰিব নালাগে বুলি মন্তব্য কৰিছে আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে তেওঁ কৈছে যে ভাৰত আমাৰ উৎকৃষ্ট অংশীদাৰ বাণিজ্যিক ক্ষেত্ৰত ভাৰতৰ সৈতে এটা সুসম্পৰ্ক আছে আমেৰিকাৰ ভাৰত ভ্ৰমণত কোৱাড দেশৰ যিসকল মন্ত্ৰী আছে এই মন্ত্ৰীসকলক লগ পোৱাৰ সুযোগ পাম ভাৰতৰ সৈতে মিলি আমি অতি ভাল কাম কৰো পূৰ্বতেও আমেৰিকা আৰু ভাৰতৰ সুসম্পৰ্কৰ বাবে বাণিজ্যিক ভেটিৰ এক প্ৰকাৰ উন্নয়ন হৈছিল বুলি আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু 26 মেত ভাৰতত বহিব যেহেতু কোৱাডৰ সন্মিলন 26 মেৰ পূৰ্বে আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে আহিব ভাৰতলৈ ভ্ৰমণৰ উদ্দেশ্যে আৰু 26 মেত কোৱাডৰ সন্মিলনত তেওঁ অংশগ্ৰহণ কৰিব আৰু তেনে অৱস্থাতে এতিয়া ভাৰতত ভৰি থোৱাৰ পূৰ্বে আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে এই
এই মন্তব্য কৰিছে যি সময়ত ডোনাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা ভাৰতলৈ আমদানি হোৱা 50% তেলৰ ক্ষেত্ৰত এক প্ৰকাৰ নিষেধাজ্ঞা জাৰি কৰিছে সেই সময়ত ভাৰতৰ জনসাধাৰণ এতিয়া ইন্ধনক লৈ চিন্তাত পৰা পৰিলক্ষিত হৈছিল আৰু তেনে অৱস্থাতে ভাৰতৰ ভূমিত উপস্থিত হোৱাৰ পূৰ্বে আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰতক উদ্দেশ্যি এই মন্তব্য কৰিছে যে ভাৰতৰ জনসাধাৰণ আৰু কোনো কাৰণতে ইন্ধনৰ অভাৱত ভুগিবলগীয়া নহয় আৰু ইয়াৰ উপৰিও ভাৰতীয় আমদানিৰ ওপৰত টেৰিফো হ্ৰাস কৰিছে আমেৰিকাই এয়া স্পষ্ট কৰিছে আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে যে ভাৰতৰ ওপৰত যি টেৰিফ আৰোপ কৰা হৈছিল সেই টেৰিফ ইতিমধ্যে হ্ৰাস কৰা হৈছে কাইলৈৰ পৰা ভাৰত ভ্ৰমণত আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিও আহিব আৰু মাৰ্কো ৰুবিও আহি ভাৰতৰ কেইবাটাও প্ৰান্তত তেওঁ ঘূৰিব ভাৰতৰ কেইবাগৰাকী শীৰ্ষ ৰাজনৈতিক নেতাৰ সৈতে তেওঁ বহিব আৰু সমান্তৰালভাৱে কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিব আৰু কোৱাড সন্মিলনত অংশগ্ৰহণ কৰাৰ পূৰ্বে ভাৰতৰ জনসাধাৰণক দিছে এই প্ৰতিশ্ৰুতি যে কোনো কাৰণত ভাৰতৰ জনসাধাৰণে ইন্ধনৰ সংকটত ভুগিবলগীয়া নহয় এফালে দেশৰ প্ৰধানমন্ত্ৰী দেশৰ গৃহমন্ত্ৰী কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ তৰফৰ পৰা বাৰে বাৰে দেশৰ জনসাধাৰণক মিতব্যয়ী হোৱাৰ আহ্বান জনাইছে ট্ৰেফিক পইণ্টত ৰ'বলগীয়া হ'লেও যাতে গাড়ীৰ ইঞ্জিন বন্ধ কৰি ৰাখে তাৰ বাবে বিশেষভাৱে চৰকাৰী দিহা আগবঢ়াইছে আৰু তেনে সময়তে এতিয়া ভাৰতত অনুষ্ঠিত কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা আমেৰিকাৰ বৈদেশিক মন্ত্ৰীয়ে ভাৰতৰ ভূমিত ভৰি থোৱাৰ পূৰ্বে এতিয়া ভাৰতক দিছে বৃহৎ প্ৰতিশ্ৰুতি যে আমেৰিকাৰ সৈতে ভাৰতৰ যি সুসম্পৰ্ক আছে পূৰ্বৰ পৰা যি বাণিজ্যিক সুসম্পৰ্ক আছে সেই বাণিজ্যিক সুসম্পৰ্ক এতিয়াও বৰ্তাই ৰাখিব আমেৰিকাৰ তৰফৰ পৰা টেৰিফ হ্ৰাস কৰা হৈছে ভাৰতলৈ আমদানিকৃত সামগ্ৰীৰ ওপৰত আৰু সমান্তৰালভাৱে এইবাৰ তেলৰ যোগানো ধৰিব আমেৰিকাৰ তৰফৰ পৰা আমেৰিকাই যিসমূহ দেশৰ পৰা তেল ক্ৰয় কৰে আৰু ভেনিজুৱেলাৰ নামো যিহেতু তেওঁ উল্লেখ কৰিছে গতিকে আমেৰিকাই যিসমূহ দেশৰ পৰা তেল ক্ৰয় কৰি আহিছে সেই দেশৰ সৈতে এতিয়া ভাৰতক সম্পৰ্ক বা ভাৰতৰ সংযোগ কৰাব আমেৰিকাৰ তৰফৰ পৰা আৰু যাৰ বাবে ভাৰতে এতিয়া ইন্ধনক লৈ কোনো কাৰণত চিন্তাত পৰিব নালাগে ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে এই কথা উল্লেখ কৰিছে যে বাণিজ্যিক সুসম্পৰ্ক পূৰ্বৰে পৰাই আছে ভাৰতৰ সৈতে আৰু বহু ক্ষেত্ৰত ভাৰত আমেৰিকাৰ এটা এগৰাকী অংশীদাৰ হিচাপে কাম কৰি আহিছে আৰু পূৰ্বতেও ভাৰত আৰু আমেৰিকা লগ লাগি বহুকেইটা কাম কৰিছে বিশ্বৰ বাবে গতিকে বিশ্বৰ অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ যি অৱদান আছে সেই অৱদান এতিয়াও অটুট ৰাখিব পৰাকৈ আমেৰিকাই ভাৰতক সহায় কৰিব কোনো কাৰণত আমেৰিকাই ভাৰতক বিপদত পৰিবলৈ নিদিয়ে বুলি মন্তব্য কৰিছে ভাৰতৰ ভূমিত ভৰি থোৱাৰ পূৰ্বে আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিওৱে